যাৰ সপোন যেন বৰষুণ। নমস্কাৰ, গোৰ্খা ৱেব টিভি চাই থকা প্ৰত্যেকগৰাকী দৰ্শকলৈ মই ৰোহিতে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি টিংখাং আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁলোকে যি ঘৰে ঘৰে গৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান জনাইছে। আজি তেওঁলোক আহি উপস্থিত হৈছে নেমুপথাৰ নামৰ এখন গাঁৱত, আৰু আমিও তেওঁলোকৰ লগত উপস্থিত আছোঁ নেমুপথাৰত। আৰু আমি অতিকৈ গৌৰৱান্বিত যে সমগ্ৰ টিংখাং অঞ্চলৰ ভিতৰতে গোৰ্খা জনগোষ্ঠীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অতি বেছি নম্বৰ লাভ কৰি, অৰ্থাৎ 84% নম্বৰ লাভ কৰি ডিব্ৰুগড়ৰ চলবুক একাডেমীৰ পৰা সমগ্ৰ টিংখাং অঞ্চললৈ গৌৰৱ কৰি আনিছে। আৰু আমি গোৰ্খা ৱেব টিভিৰ সমূহ দৰ্শকক মাৰ্টিকা নেৱাৰৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ। মাৰ্টিকা, তোমাক পোনপ্ৰথমে গোৰ্খা ৱেব টিভিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। ধন্যবাদ সকলোকে ইয়ালৈ আহি উপস্থিত হৈ মোক অভিনন্দন জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে আপোনালোকৰ এক্সপেক্টেশ্যনছবোৰ যাতে মই থ'ব পাৰোঁ তাৰে আশা ৰাখিলোঁ। মাৰ্টিকা, যিহেতু তুমি সমগ্ৰ অঞ্চলৰ ভিতৰতে আটাইতকৈ বেছি নম্বৰ লাভ কৰি গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছা, এই মুহূৰ্তত তোমাৰ অনুভৱ কেনেকুৱা? হয়, মই আনন্দিত, আৰু যাতে ভৱিষ্যতৰ ইয়াতকৈ আৰু ভাল, আৰু যিবোৰ মোৰ আশা আছে, যিবোৰ মোৰ মা দেউতাৰ আশা আছে, সেইবোৰ যাতে পূৰণ কৰিব পাৰোঁ, সেয়াই মোৰ কামনা। এতিয়া আমি মাৰ্টিকাৰ প্ৰাথমিক শিক্ষাৰ বিষয়ে জানিব বিচাৰিম। তুমি প্ৰাথমিক শিক্ষা ক'ৰ পৰা আৰম্ভ কৰিছিলা? মই পোনপ্ৰথমে নাৰ্চাৰী আৰু অংকুৰ প্ৰিপাত সেইবোৰ নেমপথাৰ জাতীয় বিদ্যালয়তে পঢ়িছিলোঁ, কিন্তু দ্বিতীয় শ্ৰেণীৰ পৰা মই মৰাণৰ ছেইণ্ট জোচেফ হাইস্কুলৰ পৰা পঢ়িছিলোঁ। তাৰ পৰাই মই মেট্ৰিকটো দিলোঁ, আৰু তাৰপিছত ডিব্ৰুগড় চলবুক একাডেমীত মই বিজ্ঞান শাখাত হাই ছেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হ'লোঁ। তুমি যে হাই ছেকেণ্ডেৰীত ইমান ধুনীয়া এটা ফলাফল কৰিলা, এই ফলাফলৰ আঁৰত তুমি প্ৰতিদিনে নিয়মীয়াকৈ কিমান ঘণ্টাকৈ বা কেনেকৈ পঢ়া শুনা কৰিছিলা? মই যিহেতু তাত হোষ্টেলত আছিলোঁ, গতিকে ইমান বেছি পঢ়া শুনা নহৈছিল। তেওঁ পৰীক্ষাৰ কেইমাহমান আগৰ পৰা মই ভালকৈ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, আৰু দিনত ইমান বেছিকৈ নহয়, কিন্তু মানে যিমান পাৰি 3 ঘণ্টা 4 ঘণ্টাকৈ সেনেকৈ, কেতিয়াবা তাতকৈ বেছিও। মোৰ সঠিক একো নাছিল যে মই ইমান ঘণ্টা পঢ়িম বুলি। কেতিয়াবা যদি মন যায় মই বহুত দেৰিলৈকে পঢ়োঁ, আৰু যদি মন নাযায় মই একেবাৰে পঢ়িব নোৱাৰোঁ। সেনেকৈ যিমান পাৰোঁ পঢ়িছিলোঁ। তুমি যিহেতু ইতিমধ্যে ইমান সুন্দৰ এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছা, গতিকে তোমালোকৰ অঞ্চলত থকা যিসকল উঠি অহা প্ৰজন্ম, যিসকলে অনাগত দিনত এনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকক তুমি কেনেদৰে পঢ়া শুনাত আগবাঢ়ি যাবলৈ ক'বা? পোনপ্ৰথমে মই সকলোকে নিয়মীয়াভাৱে পঢ়িবলৈ অনুৰোধ কৰিম। যিহেতু সেইটো মই কৰিব পৰা নাছিলোঁ, সেইবাবে চাগে মোৰ ফলাফল ইমান এটা ভাল হ'ব নোৱাৰিলে। সেইকাৰণে সকলোকে মই নিয়মীয়াকৈ পঢ়াটো প্ৰথমে সেইটো অনুৰোধ কৰিম। আৰু যাতে ক্লাছত হওক বা ঘৰুৱা শিক্ষকৰ লগত পঢ়া শুনা কৰোঁতে হওক, বা নিজক ছেল্ফ ষ্টাডি কৰোঁতে হওক, মন দি যাতে পঢ়ে। কিমান সময় নপঢ়ে সেইটো নাচায়, কিমান পঢ়িছে সেইটো যদি চায়, আৰু নিয়মীয়াভাৱে যদি পঢ়ে, তেন্তে সকলোৰে ভাল হ'ব, আৰু সকলোৰে অতি ভাল ফলাফল কৰিব বুলি মই ভাবোঁ। ধন্যবাদ মাৰ্টিকা, এইখিনি পৰামৰ্শ দিয়াৰ বাবে। মই তোমাৰ কাষলৈ পুনৰ আহিম। এইখিনিতে আমাৰ মাজত উপস্থিত আছে মাৰ্টিকা নেৱাৰৰ পিতৃ মাতৃ, মই তেওঁলোকক চিনাকি কৰি দিব লৈছোঁ। আপোনাৰ নাম? শ্ৰী গুণাৰাম নেৱাৰ। আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী তাৰা নেৱাৰ। এতিয়া আপোনালোকৰ সন্তানে যি ফলাফল কৰিলে, তাই সমগ্ৰ টিংখাং অঞ্চলৰ গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত এটি খুব সুন্দৰ ফলাফল কৰিছে, আৰু অতি বেছি নম্বৰ লাভ কৰিছে। গতিকে এই মুহূৰ্তত আপোনালোকৰ এগৰাকী পিতৃ মাতৃ হিচাপে আপোনালোকৰ মনৰ অনুভৱ কেনেকুৱা? এতিয়া ভালেই হৈছে, এইটো বস্তুটো শুনি ইমান বেয়া লগা নাই। তাই যিমান পালে নম্বৰটো সেইটো লৈ পেলাই আমি সুখী, আৰু ভৱিষ্যতে যাতে ভাল হয়, তাতকৈ আৰু ভাল হয়, সেইটোৱে আশা কৰোঁ। এতিয়া আপুনি এগৰাকী মাতৃ হিচাপে অনাগত দিনত নিজৰ কন্যাক
কেনেকুৱা ৰূপত চাব বিচাৰে তাই কি হোৱাটো বিচাৰে তাই ভৱিষ্যত উজ্জ্বল হোৱাটো বিচাৰোঁ, উজ্জ্বল হোৱাটো কামনা কৰোঁ আৰু তাই যিটো কৰিম বুলি ভাবিছে তাই যাতে ভালকৈ সেইটো কৰিব পাৰে সেইটোৱে বিচাৰোঁ। হয় ধন্যবাদ জনাইছোঁ আপোনালোকক। মাৰ্তিকা মই পুনৰ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি পঢ়া শুনাৰ বাদেও আজৰি সময়ত কি কৰা? মই আজৰি সময়ত গান গাওঁ, গান শুনো আৰু মই নাচিও ভাল পাওঁ। মই বেছিভাগ সময় কাৰণ হোষ্টেলত আছিলোঁ সেইকাৰণে একো কৰিবলৈ ইমান সুবিধা নাছিল, কাৰণে গান শুনিছিলোঁ যেতিয়া মানে আজৰি সময় পাওঁ বা সেনেকুৱাই আৰু। তোমাৰ প্ৰিয় কণ্ঠশিল্পী কোন? মোৰ সকলো কণ্ঠশিল্পীকে ভাল পাওঁ, কিন্তু প্ৰিয় কণ্ঠশিল্পী বুলি ক'বলৈ মোৰ মানে সেইটো চেঞ্জ হৈ থাকে। যদি ইণ্ডিয়ান চাওঁ তেতিয়া অৰিজিত সিং, লতা মংগেশকাৰ, শ্ৰেয়া ঘোষাল এনেকৈ বহুত আছে আৰু ৱেষ্টাৰ্ণো আছে, ৱেষ্টাৰ্ণ এৰিয়ানা গ্ৰাণ্ডে বা যোনেই হওক বহুত আছে আৰু সেনেকৈ চবকে মই ভাল লাগে আৰু চবৰে গান শুনো। তুমি সংগীত চৰ্চা কৰি আছা নেকি? এই পৰ্যন্ত মই কৰি থকা নাই, কাৰণ এই পৰীক্ষা সেইবোৰ হোৱাৰ কাৰণে মই বন্ধ কৰি দিলোঁ আৰু এনেই মোৰ 4th ইয়াৰলৈকে কমপ্লিট হোৱা আছে কোৰ্চ। যদি সম্ভৱ হয় গোৰ্খা ৱেব টিভিৰ সমূহ দৰ্শকক কিবা এটা গানৰ যদি গুণগুণাব পাৰা? এনেকৈ করে যারা খপুন যেন বৰষুণ, করে যারা খপুন যেন বৰষুণ, ধূলিৰ উৰণি খেলি ভাহি আহে কোমল মাটিৰ গুণগুণ গুণগুণ, কোমল মাটিৰ গান গুণগুণ গুণ, এজাক সপোন যেন বৰষুণ, কৰে যাক সপোন যেন বৰষুণ। ধন্যবাদ থাকিল মাৰ্তিকালৈ ইমান সুন্দৰ এটি সাৱলীল গীত আমাৰ গোৰ্খা ৱেব টিভিৰ দৰ্শকসকলক শুনোৱাৰ বাবে। মই যিহেতু আমাৰ সময় শেষ হৈ আহিছে, গতিকে মই লাষ্টত দুটামান প্ৰশ্ন কৰি তোমাৰ পৰা বিদায় ল'ম। তুমি যিহেতু এগৰাকী বিজ্ঞানৰ ছাত্ৰী, সাম্প্ৰতিক সময়ত গোটেই বিশ্বতে কৰোণা মহামাৰীৰ যি ৰূপ ল'লে, এই এক মানৱ সমাজক বিস্তৃতভাৱে ক্ষতি কৰি থৈ গ'ল। অতি শেহতীয়াভাৱে যদি অসমতো চাওঁ, কৰোণাৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। সাধাৰণতে দেখা যায় যে আমাৰ গাঁৱলীয়া অঞ্চলত কিছুমান লোকে যি সাৱধানতা অৱলম্বন কৰিব লাগে, সেই সাৱধানতা অৱলম্বন কৰাৰ পৰা বিৰত আছে। তুমি যিহেতু এগৰাকী বিজ্ঞানৰ ছাত্ৰী, তোমাৰ দৃষ্টিত কৰোণা মহামাৰী সম্পৰ্কে ধাৰণা কি, বা তুমি ৰাইজক এই উদ্দেশ্যে কি ক'ব বিচাৰা? প্ৰথমতে ক'বলৈ গ'লে এইটো এটা নেচাৰৰ ফেন'মেনন হয়। এনেকুৱা ভাইৰাছ আমাৰ নেচাৰত অলৰেডি থাকেই, কিন্তু এইটো সময়ত আমাৰ মানে আৰ্থত ইমানেই মানে বেছি প্ৰব্লেমছ হৈছে, সেইটো কাৰণে এনেকুৱা এটা আউটব্ৰেক হৈছে। আৰু ইয়াৰ এতিয়াও সঠিকভাৱে গম পোৱা নাই যে এইটো আচলতে ওলালে কেনেকৈ। বহুতে কয় চাইনাৰ লেবৰ পৰা ওলাইছে, বহুতে কয় এনেকৈ চাইনাৰ সেইৰ পৰা ওলাইছে বুলি, কিন্তু মই ভাবোঁ যে এইটো আগৰ পৰা ইয়াত ভাইৰাছটো প্ৰেজেণ্ট আছিলে, কিন্তু এই সময়ত সেই ডাঙৰকৈ আউটব্ৰেকটো লৈছে। আৰু যদি মানুহে ক্লিনলিনেছ আৰু কি বুলি কয় ক্লিনলিনেছ আৰু নিজৰ ওচৰে পাঁজৰে বা যি বস্তু খায়, যি বস্তু পিন্ধে, যি বস্তু সকলোতে যাতে অলপ চফাকৈ আৰু অলপ ভালকৈ যদি মানে নিজকে থয়, তেতিয়া এনেকুৱা পুতুককৈ এনেকুৱা বেমাৰে তেওঁলোকক ইনফেক্ট কৰিব নোৱাৰে। আৰু যিহেতু এতিয়া সকলো গোটেই বিশ্বতে সকলো ডক্টৰছে বহুত ট্ৰাই কৰি আছে ভেকচিনৰ কাৰণে, আৰু অলৰেডি ৰাছিয়াত ওলালেও বুলি শুনিছোঁ। সেইবাবে যাতে সেইটো যাতে ছাকচেছফুল হয় আৰু ইণ্ডিয়াতো যাতে সোনকালে চবেই যাতে ভেকচিনটো এভেইলেবল হয় আৰু চবেই যোনবোৰ ইনফেক্টেড মানুহবোৰ যাতে ভাল হয়, সেয়াই মই কামনা কৰিছোঁ। ধন্যবাদ। শেষৰটো প্ৰশ্ন তোমালৈ, অনাগত দিনত ভৱিষ্যতে মাৰ্তিকা নেৱাৰে কি হৈ জীয়াই থাকিব বিচাৰে? নিজৰ পৰিচয় এই পৃথিৱীখনত কেনেকৈ এৰি থৈ যাব বিচাৰে? মোৰ এইম সৰুৰে পৰা বহুত চেঞ্জ হৈ থাকে।
কেতিয়াবা ভাবিছিলোঁ মই ডক্টৰ হ'ম, কেতিয়াবা ভাবিছিলোঁ মাজতে ভাবিছিলোঁ ইঞ্জিনিয়াৰ হ'ম বুলি, আকৌ মাজতে ভাবিছিলোঁ ছিংগাৰ হ'ম বুলি, সেনেকৈ ঢেৰ ভাবি আছিলোঁ। কিন্তু এতিয়া যিহেতু মানে হাই ছেকেণ্ডেৰীটো দিলোঁ আৰু যিহেতু মই বিজ্ঞান শাখালৈ পঢ়িছিলোঁ আৰু মই বায়'লজিত ইণ্টাৰেষ্টেডো হয়, সেইটো কাৰণে মই এতিয়া নীট এণ্ট্ৰেঞ্চটো দিম আৰু যদি ছাকচেছফুল হওঁ তেতিয়া মই এজ এ ডক্টৰ নিজকে এষ্টাব্লিছ কৰিব বিচাৰোঁ আৰু তাৰ লগতে মই সংগীতৰ চৰ্চা কৰিব বিচাৰোঁ আৰু যাতে পিছলৈ গৈ সকলোকে যাতে ভাল ছাৰ্ভিচ এটা দিব পাৰোঁ, ভাল ছাৰ্ভিচ দি যাতে নিজৰ লাইফটো আগবঢ়াব পাৰোঁ, তাকে আশা কৰোঁ। শেষত তুমি গোৰ্খা ৱেব টিভি চাই থকা সমূহ দৰ্শকক কি ক'ব বিচাৰিবা? এতিয়া যিহেতু আমাৰ পৰিস্থিতি বেয়া, সকলোৱে লকডাউন হৈ সকলোকে লকডাউন হৈ ঘৰত থাকিবলগীয়া হৈছে, সেইবাবে বিচাৰোঁ যে সকলোৱে গভৰ্ণমেণ্টৰ ৰুলছবোৰ ফ'ল' কৰে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰে আৰু নিজৰ লগতে পৰিয়ালৰ আৰু ওচৰ পাঁজৰ সকলো মানুহৰ যাতে ৱেলবিংটো চাই তেওঁলোকৰ ডেইলি লাইফষ্টাইলটো ফ'ল' কৰে, তাকে মই অনুৰোধ কৰিব বিচাৰোঁ। ধন্যবাদ। এয়া আছিল মাৰ্টিকা নেৱাৰ। মাৰ্টিকা নেৱাৰৰ সৈতে আমাৰ সাক্ষাৎকাৰ হৈছে। গতিকে মাৰ্টিকাৰ যি সপোন আৰু ইচ্ছা আছে অনাগত দিনত সুচিকিৎসক হওক, লগতে তেওঁৰ যি সংগীত চৰ্চা কৰাৰ হেঁপাহ বা সংগীত শিল্পী হোৱাৰ হেঁপাহ, সেই সপোন আৰু হেঁপাহ বাস্তৱত পৰিণত হওক, আমি গোৰ্খা ৱেব অফ টিভিৰ তৰফৰ পৰা তাকে কামনা কৰিছোঁ। শেষত মাৰ্টিকা নেৱাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমাৰ সমূহ অন্তৰ্বাৰ্তা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।